আহক চাওঁ এয়া আমাৰ শিমলুগুৰিৰ যি ৰাস্তা বনাই আছে সেই ৰাস্তাত কাম কৰা সকলৰ কেম্প। তেওঁবিলাকে ইয়াতে ৰাতি থাকে আৰু কামলৈ ৰাতিপুৱা গুচি যায়। আৰু কেম্পৰ যি বাওঁ চাইডে এয়া আমাৰ পথাৰ। আৰু আমি বহুতো ৰুলোঁ আৰু এতিয়াও বহুতো বাকী আছে ৰুবলৈ, কাৰণ আজি এসপ্তাহমান ধৰি ৰ'দেই দি আছে। আৰু ৰ'দৰ কাৰণে আমাৰ যি পথাৰত পানী আছিল সেই সকলো পানী শুকাই গ'ল আৰু এতিয়া আমি ৰুব পৰা নাই। সেইবাবে ঈশ্বৰৰ ওচৰত এয়াই প্ৰাৰ্থনা, অতি সোনকালে যাতে বৰষুণ পেলায় আৰু আমাৰ পথাৰত যাতে পানী হয় আৰু আমি খেতিবোৰ কৰি অতি সোনকালে শেষ কৰিব পাৰোঁ। আহক আৰু এবাৰ এই কেম্পৰ পৰিৱেশটো আপোনালোকে চাই লওক। এয়া হৈছে কেম্পৰ গাড়ীবোৰ, য'ত তেওঁবিলাকে পানী দিয়ে।